জীৱনত সুখী থকাৰ সিক্ৰেট কি জানেনে? কাৰো কথা কেতিয়াও গাত নলগাব। আপোনাৰ পিছত মানুহে বাজে কথা কয়। এই তিনিটা কাৰণ। 1. যেতিয়া তেওঁলোকে আপোনাৰ স্থানত পাব নোৱাৰে। 2. আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। 3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। পৃথিৱীৰ নিয়মসমূহ বৰ অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয়, তেনেহলে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব। তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে, তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। এটা বাঘে ৰক্তৰ গোন্ধ পালে যিমান হিংসুক হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোতকৈ 1000 গুণ বেছি হিংসুক হয়। যিসকলে বেছি কথা কয়, তেওঁলোকৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁলোক ভেজালত পৰে বেছিকৈ। বৃষ্টিৰ সময়ত সকলো পক্ষীয়ে কৰবাত নহয় কৰবাত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি বৃষ্টিক এৰি যায়। সেয়ে বৃষ্টি অহাৰ আগতে সকলো সেফটি লৈ ৰাখক। বিপদৰ বৃষ্টিয়ে যাতে আপোনাক চুবই নোৱাৰে। আচলতে জীৱনটো সঁচাই বৰ কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিব। অতিৰিক্ত কাকো ভাল নাপাব। অতিৰিক্ত কাৰো ওপৰত বেছি আশা নকৰিব, কাৰণ এই অতিৰিক্ত শব্দটোৱে আপোনাক এদিন বহুত কষ্ট দিব। কেৱল এজনক অন্ধৰ দৰে ভাল পাই যাওক। কেতিয়াও পৰাজিত নহব, কেতিয়াও বিশ্বাসঘাত নাপাব, কেতিয়াও প্ৰতাৰিত নহব। আৰু তেওঁ হৈছে সৃষ্টিকৰ্তা, আপোনাৰ ভগৱান। মানুহ হেৰাই গলে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গলে তেওঁক আগৰ দৰে আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। সকলোতকৈ বেয়া লাগে তেতিয়া, যেতিয়া আপোন কোনোবা পথভ্ৰষ্ট হৈ যায়, কিন্তু ইচ্ছা থকাৰ স্বত্তেও তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। য'ত আপোনাৰ কোনো গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্যই নাই, তাত যোৱাটো বন্ধ কৰক। সেইটো কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মন। কাৰোবাক কন্দুৱাই কোনোদিনেই সুখী হ'ব পৰা নাযায়। কাৰোবাক ঠগি কোনোদিনেই ভালকৈ থাকিব পৰা নাযায়। কাৰণ মানুহে যেনেকুৱা কৰ্ম কৰে, ঠিক তেনেকুৱাই ফল পাব। সকলো বন্ধু কেতিয়াও আপোন নহয়। কিছুমান বন্ধুৱে বিশ্বাসঘাতকতাৰ মুখা পিন্ধি থাকে। যিটো ভালপোৱাত মানসিক শান্তি নাই, সেই ভালপোৱাৰ পৰা বিচ্ছেদেই ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়। তেওঁলোকে সঠিক পথৰ বাবে অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰিছে সেইটো তেওঁলোকে ভালদৰে জানে। মান্যতা দিয়াটো খুবেই ভাল, কিন্তু সিমানখিনিহে, যিমানখিনিত নিজৰো মান হানি নহয়। সন্মান কৰা ভাল, কিন্তু সিমানখিনিয়ে, যিমানখিনিত নিজৰো সন্মান অটুট থাকে। আৰু গুৰুত্ব দিয়াটো ভাল, কিন্তু সিমানখিনিত, যিমানখিনিত নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক কেতিয়াও দুৰ্বল বুলি নাভাবিব। তেওঁলোকে মনে মনে থাকে, কাৰণ তেওঁলোকে ভদ্ৰতা জানে। আৰু এইটো এটা পাৰিবাৰিক শিক্ষা। বেইমানী মানুহে কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ মানুহে কোনো স্মৃতিয়ে ধৰি নাৰাখে। মন ভালে থাকিলে সকলো ভাল লাগে, আৰু মনটো বেয়া থাকিলে ভাল পোৱাটো বেয়া লাগে। আৰু এইটোৱেই প্ৰকৃতিৰ নিয়ম। সেয়ে সাধ্য অনুসৰি চেষ্টা কৰিব মনটো ভালে ৰখাৰ। সৃষ্টিকৰ্তাৰ সান্নিধ্যই মানুহৰ মন ভাল কৰে। সেয়েহে যিমান পাৰে ভগৱানক স্মৰণ কৰক। মন ভাল হৈ থাকিব। যিজন মানুহ অলপতেই বেছি সুখী হয়, তেওঁ কিন্তু সামান্য আঘাততে বহুত কষ্ট পায়। আমি তেওঁৰ ওপৰতে বেছি খং দেখাওঁ, যাক আমি বহুত বেছি ভাল পাওঁ। সেয়েহে কোনোবাই যদি আপোনাৰ ওপৰত খং কৰে, অভিমান কৰে, তেওঁৰ ওপৰত ওলোটাই খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভাল পোৱাৰ এটা অনুভূতি আছে বাবেই হয়তো তেওঁ আপোনাৰ ওপৰত খং কৰিছে। সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়। কাৰোবাক সুখত ৰাখিব পৰাটোৱে হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু তেওঁ নহয়, যি আনৰ কথা শুনি তোমাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ, যিয়ে সন্দেহটো দূৰৰ কথা, কোনোবাই তোমাৰ নাম ধৰি কিবা ক'লেই তেওঁ তোমাৰ পক্ষলৈ প্ৰতিবাদ কৰে। ঘি দি নিমপাত ভাজিলেও যেনেকৈ মিঠা নহয়, ঠিক তেনেকৈ বেয়া মানুহৰ স্বভাৱ কেতিয়াও পৰিৱৰ্তন নহয়। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও সুখী নহয়। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে,
ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ বন্ধুৱে হওক, আপোন বা বহুত কাষৰ প্ৰিয় কোনোবাই হওক। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমোৱা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই অনা নাযায়। যি জ্ঞান অৰ্জন কৰে কিন্তু অনুশীলন নকৰে, তেওঁ তাৰ দৰে যিয়ে মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায় সেইটো দীৰ্ঘস্থায়ী নহয়। নিমখৰ দৰে হওক, না কোনোবাই আপোনাক বেছি ব্যৱহাৰ কৰিব পাৰিব, না কোনোবাই আপোনাক এৰি থাকিব পাৰিব। অভাৱী মানুহৰ অভাৱ বেছিদিন নাথাকে, কিন্তু লোভী মানুহৰ অভাৱ কোনোদিনেই শেষ নহয়। বিশাল সাগৰত বহুত ঢৌ থাকে, কিন্তু সকলো ঢৌৱে পাৰ চুব নোৱাৰে। ঠিক তেনেকৈ জীৱনত বহুত বন্ধু আহিব পাৰে, কিন্তু সকলো বন্ধুৱে হৃদয়ৰ কথা বুজিব নোৱাৰে। তিনিটা বস্তু মৃত্যুৰ পিছতো উপকাৰত আহে: সুসন্তান, ভাল কাম আৰু আনক কৰা উপকাৰ। এই তিনিটা বস্তুক সদায় পিছত ৰাখক: হিংসা, অভাৱ আৰু সন্দেহ। তিনিটা কথা সদায় মনত ৰাখা: উপকাৰ, উপদেশ আৰু মৃত্যু। এই তিনিটা বস্তু অভ্যাস কৰা: সততা, ভক্তি আৰু ভালপোৱা। এই তিনিটা বস্তুৰ পৰা দূৰৈত থাকা: নিচা, অহংকাৰ আৰু অভিশাপ। তিনিটা বস্তু চিন্তা কৰি ব্যৱহাৰ কৰা: কলম, কথা আৰু পদক্ষেপ। নিজৰ উন্নতিত ইমানেই সময় দিয়া যে আনৰ বদনাম কৰিবলৈ তোমাৰ ওচৰত সময়ে নাথাকে। যিটো বস্তু পাবৰ বাবে তুমি নিশ্বাস বন্ধ হৈ যোৱা পৰ্যন্ত কান্দিছা, তাৰ পিছতো সৃষ্টিকৰ্তাই তোমাক দিয়া নাই। তাৰ মানে তুমি বুজিব লাগিব সেইটো তোমাৰ কাৰণে মাৰাত্মক ক্ষতিকাৰক। ভগৱানে, ঈশ্বৰে তোমাৰ ক্ষতি হোৱাটো কেতিয়াও নিবিচাৰে, সেইবাবেই তোমাক দিয়া নাই সেইটো। তোমাৰ বাবে তেওঁ উত্তম পৰিকল্পনা কৰি ৰাখিছে। সকলোতকৈ ডাঙৰ অন্ধ তেওঁ, যিয়ে নিজৰ দুখ চকুৰে নেদেখে। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ, যিয়ে নিজকে সদায় নিৰ্ভুল বুলি ভাবে। আনৰ আচৰণৰ কাৰণে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'বলৈ দিয়াটো উচিত নহয়। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। লক্ষ্য পূৰণ কৰিবলৈ হ'লে জীৱনলৈ এই দুটা বস্তু আহিবই। প্ৰথমটো হ'ল বাধা আৰু দ্বিতীয়টো হ'ল বদনাম। হে ভগৱান, তোমাৰ ওচৰত এই তিনিটা বস্তুৱে বিচাৰোঁ: ঋণমুক্ত জীৱন, শাৰীৰিক সুস্থতা আৰু ভাল সহিত মৃত্যু।